বেছি গ'ল মানে আমাৰ লাইফত আকৌ ইয়াত নাপাওঁ না কাল আৰু কুট মানে কাল মানে সময় কুট মানে খয়নীয়া এই কালকুট নামৰ যিখন নদী আমাৰ আপাদমস্তক বৈ আছে এই নদীখনৰ দুই পাৰে যি দুটা চৰাই আছে তেওঁলোকৰ দেখা দেখি হোৱা নাই তাৰমানে জীৱ আত্মাই ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনৰ জৰিয়তে যেতিয়া তেওঁ উপলব্ধি হব তেওঁৰ হৃদয়ত যে ভগৱান আছে আৰু তেওঁৰ হৃদয়ত থকাৰ জৰিয়তে সকলোৰে হৃদয়তে সেই ভগৱন্ত বিৰাজ কৰি আছে সেই পৰমাত্মাৰূপী ভগৱন্তৰ যেতিয়া উপলব্ধি আহিব তেতিয়াই আমি ভাগৱতৰ বিজ্ঞানৰ ওচৰলৈ আগবাঢ়ি যাব পাৰিম তেতিয়াই বিজ্ঞান উপলব্ধি হ'ব আমি সাধুৰ সংকট ভগৱন্তৰ গুণানুকীৰ্তন আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰিলেই আমি জ্ঞান আৰু বিজ্ঞান এই দুইটাই আমাৰ হৃদয়ত তেতিয়া প্ৰতিষ্ঠিত হ'ব শ্ৰৱণ কীৰ্তন মূলৰ ৰহস্য ভকতি এতিয়া ৰহস্য ভকতিটো কি আকাশে কৰিবা মাত্ৰ বিবক্ষা সম্পত্তি যিটো তনত নোৱাগে যিটো তনত যোৱাগে কৰিছো বেকত এহি মোৰ নিজৰ ৰূপ কৰিলো স্বৰূপ এতিয়া কি কৈছে যে শ্ৰৱণ কীৰ্তনটোৱে হৈছে মোৰ ৰহস্য ভকতি ভগৱন্তৰ ৰহস্য ভকতিটো কি ৰহস্য ভকতি মানে আমাৰ নামঘোষাৰ প্ৰথমতে নামঘোষা মাধৱদেৱ আৰু শংকৰদেৱৰ ৰচনাৰ সেই পাৰ্থক্যটো সেইখিনি দিয়া যে মুক্তিটো নিস্পৃহ যিটো সেই ভকতক নামৰ সময় মাগুহ ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ অৱশ্য ভজুহেন দেৱজ্যোতি সময় ভকতি যিটো ৰহস্য ৰহস্যটো কি এতিয়া এই ৰহস্য ভকতিটোৰ কথা কৈছে দেৱহূতি হল কৰ্দম ঋষিৰ পত্নী আৰু তেওঁৰ পুত্ৰ কপিল গোসাঁই তেওঁলোকৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ ভগৱন্তই তেওঁলোকৰ পুত্ৰত্ব স্বীকাৰ কৰিছিল আৰু কপিল গোসাঁই মাতৃক সাধ্য জ্ঞান দান দিছিল আৰু সেই মাতৃ দেৱহূতি এদিন কপিল গোসাঁইক কৈছিল যে মোক মুক্তি নালাগে নালাগে লীন মুকুতি কথা মোক মুক্তি নালাগে লীন মুক্তিৰ কথা কৈছে আমাৰ পাঁচবিধ মুক্তিৰ ভিতৰত লীন মুক্তি শ্ৰেষ্ঠ গতিকে মোক লীন মুক্তিও প্ৰয়োজন নাহি হৰি পদ পংকজ যথা য'ত হৰিৰ পদ সেৱনৰ কোনো ব্যৱস্থা নাই তেনেধৰণৰ লীন মুক্তিৰো মোৰ প্ৰয়োজন নাই সেইটো হল ৰহস্য ভকতি প্ৰেম ভকতি গতিকে মই হৰিৰ পদ পংকজ সেৱন কৰিবলৈ য'ত নাপাওঁ তেনেধৰণৰ মুক্তি মোৰ প্ৰয়োজন নাই কি ক'লে যে ৰহস্য ভকতি য'ত একমাত্ৰ হৰিৰ গুণানুকীৰ্তন হৰিৰ পদ সেৱন কৰি তেওঁৰে গুণানুকীৰ্তন আমি একমাত্ৰ শ্ৰৱণ আৰু কীৰ্তন কৰি থাকিব পাৰিম আমি হৃদয়ঙ্গম কৰিব পাৰিম আমাৰ হৃদয়ত একমাত্ৰ তেওঁৰে গুণানুকীৰ্তন একমাত্ৰ আমাৰ ধ্বনিত হৈ থাকিব গতিকে সেয়া হ'ল ৰহস্য ভকতি আৰু সেই ৰহস্য ভকতি ক'ত হ'ব একমাত্ৰ সাধুৰ সংগতহে আমি সেই ৰহস্য ভকতিক উপলব্ধি কৰিব পাৰিম সেই ৰহস্য ভকতিৰ কথা আমি উপলব্ধি কৰিব পাৰিলেহে আমাৰ হৃদয়ত আমাৰ সকলোৰে হৃদয়ত ভগৱন্ত ৰূপী সেই পৰমাত্মা ৰূপী ভগৱন্ত যে সকলোৰে হৃদয়ত আছে আমাৰ যেতিয়া সেই জ্ঞান উপলব্ধি হলে আমি ভাগৱতৰ সেই জ্ঞান আৰু তাৰ পিছতে আমি বিজ্ঞানৰ চৰ্চা কৰিব পাৰিম কৃষ্ণ